অখিল গগৈ বৰ্তমান সময়ত অসমত ৰাজনীতি কৰিছে কেৱল মাত্ৰ অবৈধ মিয়া বাংলাদেশীসকলক সুৰক্ষিত কৰিবৰ কাৰণে আৰু তেখেতৰ শেহতীয়া যিবোৰ কৰ্মকাণ্ডৰ জৰিয়তে এইবিলাক কথা প্ৰমাণিত হৈছে। কেতিয়াবা যদি তেওঁ এই মিয়াসকলক চুমা দিয়াটো জাতীয় দায়িত্ব বুলি কয় আৰু কেতিয়াবা এই মিয়াসকলক অসমত সংস্থাপিত কৰি নিজকে অসমৰ ৰজা হোৱাৰ সপোন দেখে। কিন্তু অখিল গগৈ ডাঙৰীয়াক কৈছোঁ যে আপুনি অসমত মিয়ালেণ্ড বনোৱাৰ যি সপোন দেখিছে, মিয়াসকলক সংস্থাপিত কৰি অবৈধ বিদেশী নাগৰিকক সুৰক্ষা দিয়াৰ যি সপোন দেখিছে অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে, আপোনাৰ এই কুঅভিসন্ধি কেতিয়াও দিঠকত পৰিণত হ'বলৈ দিয়া নহয়। এই কথা স্পষ্ট আপুনি জানি লওক। আৰু অনাগত সময়ত এনেদৰে যদি প্ৰকৃতাৰ্থত আপুনি মিয়া প্ৰীতি কৰি থাকে, মিয়াসকলক লৈ অসমত ৰাজনীতি কৰাৰ সপোন দেখি থাকে, তেতিয়াহ'লে অসমৰ ৰাজনৈতিক জীৱনৰ পৰা সম্পূৰ্ণৰূপে তথা শিৱসাগৰৰ ৰাজনৈতিক জীৱনৰ পৰা আপোনাক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি দিয়া হ'ব। অখিল গগৈক এই অসমৰ গৃহমন্ত্ৰীৰ দায়িত্ব দিয়া আৰু আপোনাৰ পাকঘৰটো খুলি পেলাই বুন্দা মেকুৰীক চৰুটো উদং কৰি দিয়াৰ মাজত কোনো পাৰ্থক্য নাই। অখিল গগৈ আজিৰ তেজৰ ৰন্ধে ৰন্ধে কেৱল মিয়া 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 মিয়া। তেওঁ এটা কথা গম পায়, তেওঁ 14 গোষ্ঠীত তেওঁ অসমত মুখ্যমন্ত্ৰী নালাগে, গৃহমন্ত্ৰী নালাগে, একোৱেই হ'ব নোৱাৰে। এইবাৰ মাত্ৰ তেওঁ নিজেই ইতিমধ্যে স্বীকাৰ কৰিছে যে তেওঁক জেলৰ পৰা উলিয়াবৰ কাৰণেহে শিৱসাগৰৰ মানুহে ভোট দিলে, তেওঁ 50% কাম তাতে শেষ। আপোনাৰ পৰা একচুৱেলি শিৱসাগৰৰ মানুহে একো আশা কৰাও নাই আৰু আজিৰ দিনত আপোনাৰ পৰা একো পোৱাও নাই। শিৱসাগৰৰ খিলঞ্জীয়া ৰাইজৰ যি স্বাভিমান, যি ঐতিহ্য, যি আত্মসন্মান আপুনি ধূলিসাৎ কৰিলে। সেইকাৰণে আপুনি গৃহমন্ত্ৰী হোৱাটো বাদ দিয়ক আৰু আপুনি বাংলাদেশৰ ৰক্ষক হোৱাটো আপুনি যদি বিচাৰিছে তেন্তে আপুনি ধুবুৰী যাওক, বাংলাদেশত যাওক, য'ত যাওক। কিন্তু আহোমৰ পোৱালি হৈ পেলাই যি আহোমে মোগলক কচু কটা দিছিলে 17 বাৰ, সেই আহোমৰ বংশ হৈ, সেই আহোমৰ গগৈ উপাধি লৈ, সেই আহোমৰ তেজ গাত লৈ কেৱল মিয়া কেৱল মিয়া কেৱল মিয়া, তেন্তে আপুনি এটা কাম কৰক, কেতিয়াও আহোমৰ ঐতিহ্য শৌৰ্য বীৰ্যৰ যিটো চোলা, সেই চোলাটো নিপিন্ধিব। আপুনি মিয়াৰ লুঙিখন পিন্ধক, মিয়াৰ গামোচাখন লওক, মিয়াৰ বান্দৰ বিৰিটো লওক, মিয়াৰ শুকান মুড়ি এমুঠি লৈ পেলাই আপুনি ঘূৰি ফুৰক। কিন্তু আপুনি মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীটো সপোনত বাদ দিয়ক। আপুনি এইবাৰ শিৱসাগৰৰ পৰা বিধায়ক হৈ পেলাই দ্বিতীয়বাৰ জিকাই দেখক। অখিল গগৈ কি গৃহমন্ত্ৰী হ'ব? কেনেকুৱা গৃহমন্ত্ৰী? মিয়াৰ গৃহমন্ত্ৰী পিছত হ'ব। প্ৰথমে অখিল গগৈ শিৱসাগৰ সমষ্টিটোৰ পৰা জিকিবনে নাই তাক ঠিক কৰক। অখিল গগৈ হৈছে এজন এক্সিডেণ্টেল বিধায়ক। তেওঁ কেৱল মাত্ৰ মিয়াক সাৱটি ধৰি সপোন দেখি থাকে। গতিকে অসমৰ কোনো খিলঞ্জীয়া মানুহে মিয়া সমৰ্থন নকৰে। আৰু অখিল গগৈয়ে শিৱসাগৰ জাতি হত্যাটোক ভেঙুচালি কৰি শিৱসাগৰ মানুহৰ আৱেগ অনুভূতিক ভৰিয়ে মোহাৰি কেৱল মাত্ৰ মিয়া সন্তুষ্ট কৰাত ব্যস্ত। গতিকে নিৰ্বাচন আহি আছে আৰু আহি থকা নিৰ্বাচনত মিয়াক লৈ সপোন দেখি থকা, নিজকে গৃহমন্ত্ৰী বুলি ভাবি থকা এইজন অখিল গগৈ শিৱসাগৰবাসী ৰাইজে কিন্তু আহি থকা নিৰ্বাচনত তেওঁক উচিত প্ৰত্যুত্তৰ দিব। আৰু এটা কথা স্পষ্ট, শিৱসাগৰখন হৈছে এখন খিলঞ্জীয়া বসতি প্ৰধান ঠাই। ইয়াত মিয়া আৰু মিয়া প্ৰেমীৰ কোনো ধৰণৰ স্থান নাই। গতিকে নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব। নহয়, এই কথাটো ইতিমধ্যে স্পষ্ট হৈছে যে অখিল গগৈ বৰ্তমান সময়ত অসমত ৰাজনীতি কৰিছে কেৱল মাত্ৰ অবৈধ মিয়া বাংলাদেশীসকলক সুৰক্ষিত কৰিবৰ কাৰণে আৰু তেখেতৰ শেহতীয়া যিবোৰ কৰ্মকাণ্ডৰ জৰিয়তে এইবিলাক কথা প্ৰমাণিত হৈছে। কেতিয়াবা যদি তেওঁ এই মিয়াসকলক চুমা দিয়াটো জাতীয় দায়িত্ব বুলি কয় আৰু কেতিয়াবা এই মিয়াসকলক অসমত সংস্থাপিত কৰি নিজকে অসমৰ ৰজা হোৱাৰ সপোন দেখে। কিন্তু অখিল গগৈ ডাঙৰীয়াক কৈছোঁ যে আপুনি অসমত মিয়ালেণ্ড বনোৱাৰ যি সপোন দেখিছে, মিয়াসকলক সংস্থাপিত কৰি অবৈধ বিদেশী নাগৰিকক সুৰক্ষা দিয়াৰ যি সপোন দেখিছে অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে, আপোনাৰ এই কুঅভিসন্ধি কেতিয়াও দিঠকত পৰিণত হ'বলৈ দিয়া নহয়। এই কথা স্পষ্ট আপুনি জানি লওক। আৰু অনাগত সময়ত এনেদৰে যদি প্ৰকৃতাৰ্থত আপুনি মিয়া প্ৰীতি কৰি থাকে, মিয়াসকলক লৈ অসমত ৰাজনীতি কৰাৰ সপোন দেখি থাকে, তেতিয়াহ'লে অসমৰ ৰাজনৈতিক জীৱনৰ পৰা সম্পূৰ্ণৰূপে তথা শিৱসাগৰৰ ৰাজনৈতিক জীৱনৰ পৰা আপোনাক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি দিয়া হ'ব। অখিল গগৈক এই অসমৰ গৃহমন্ত্ৰীৰ দায়িত্ব দিয়া আৰু আপোনাৰ পাকঘৰটো খুলি পেলাই বুন্দা মেকুৰীক চৰুটো উদং কৰি দিয়াৰ মাজত কোনো পাৰ্থক্য নাই। অখিল গগৈ আজিৰ তেজৰ ৰন্ধে ৰন্ধে কেৱল মিয়া 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 মিয়া। তেওঁ এটা কথা গম পায়, তেওঁ 14 গোষ্ঠীত তেওঁ অসমত মুখ্যমন্ত্ৰী নালাগে, গৃহমন্ত্ৰী নালাগে, একোৱেই হ'ব নোৱাৰে। এইবাৰ মাত্ৰ তেওঁ নিজেই ইতিমধ্যে স্বীকাৰ কৰিছে যে তেওঁক জেলৰ পৰা উলিয়াবৰ কাৰণেহে শিৱসাগৰৰ মানুহে
ভোট দিলে তেওঁ 50% কাম তাতে শেষ। আপোনাৰ পৰা একচুৱেলি শিৱসাগৰ মানুহে একো আশা কৰাও নাই আৰু আজিৰ দিনত আপোনাৰ পৰা একো পোৱাও নাই। শিৱসাগৰৰ খিলঞ্জীয়া ৰাইজৰ যি স্বাভিমান, যি ঐতিহ্য, যি আত্মসন্মান আপুনি ধূলিসাৎ কৰিলে। সেইকাৰণে আপুনি গৃহমন্ত্ৰী হোৱাটো বাদ দিয়ক আৰু আপুনি বাংলাদেশৰ ৰক্ষক হোৱাটো আপুনি যদি বিচাৰিছে তেন্তে আপুনি ধুবুৰী যাওক, বাংলাদেশত যাওক, য'ত যাওক, কিন্তু আহোমৰ পোৱালি হৈ পেলাই যি আহোমে মোগলক কচু কটা দিছিলে 70 বাৰ, সেই আহোমৰ বংশ হৈ, সেই আহোমৰ গগৈ উপাধি লৈ, সেই আহোমৰ তেজ গাত লৈ কেৱল মিয়া, তেন্তে আপুনি এটা কাম কৰক, কেতিয়াও আহোমৰ ঐতিহ্য শৌৰ্য বীৰ্যৰ যিটো চোলা, সেই চোলাটো নিপিন্ধিব। আপুনি মিয়াৰ লুঙিখন পিন্ধক, মিয়াৰ গামোচাখন লওক, মিয়াৰ বান্দৰ বিৰিটো লওক, মিয়াৰ শুকান মুড়ি এমুঠি লৈ পেলাই আপুনি ঘূৰি ফুৰক। কিন্তু আপুনি মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীটো সপোনত বাদ দিয়ক। আপুনি এইবাৰ শিৱসাগৰৰ পৰা বিধায়ক হৈ পেলাই দ্বিতীয়বাৰ জিকাই দেখক। অখিল গগৈ কি গৃহমন্ত্ৰী হ'ব? কেনেকুৱা গৃহমন্ত্ৰী? মিয়াৰ গৃহমন্ত্ৰী পিছত হ'ব। প্ৰথমে অখিল গগৈ শিৱসাগৰ সমষ্টিটোৰ পৰা জিকিবনে নাই তাক ঠিক কৰক। অখিল গগৈ হৈছে এজন এক্সিডেণ্টেল বিধায়ক। তেওঁ কেৱল মাত্ৰ মিয়াক সাৱটি ধৰি সপোন দেখি থাকে। গতিকে অসমৰ কোনো খিলঞ্জীয়া মানুহে মিয়াক সমৰ্থন নকৰে। আৰু অখিল গগৈয়ে শিৱসাগৰ জাতি হত্যাটোক ভেঙুচালি কৰি শিৱসাগৰ মানুহৰ আৱেগ অনুভূতিক ভৰিয়ে মোহাৰি কেৱল মাত্ৰ মিয়াক সন্তুষ্ট কৰাত ব্যস্ত। গতিকে নিৰ্বাচন আহি আছে আৰু আহি থকা নিৰ্বাচনত মিয়াক লৈ সপোন দেখি থকা, নিজকে গৃহমন্ত্ৰী বুলি ভাবি থকা এইজন অখিল গগৈ শিৱসাগৰবাসী ৰাইজে কিন্তু আহি থকা নিৰ্বাচনত তেওঁক উচিত প্ৰত্যুত্তৰ দিব। আৰু এটা কথা স্পষ্ট, শিৱসাগৰখন হৈছে এখন খিলঞ্জীয়া বসতি প্ৰধান ঠাই। ইয়াত মিয়া আৰু মিয়া প্ৰেমীৰ কোনো ধৰণৰ স্থান নাই। গতিকে নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব। ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বিধায়ক হৈ তেওঁ শিৱসাগৰ উন্নয়নৰ নামত তেওঁৰ মুখত এটা শব্দ নাই। তেওঁ অকল মিয়াৰ স্বাৰ্থত, মিয়াৰ প্ৰেমত তেওঁ ৰাজনীতি কৰি থকা দেখিছোঁ। আৰু ঐতিহাসিক শিৱসাগৰৰ মান সন্মান সকলো শেষ কৰিছে তেওঁ। আজি আমি এটা কথা অতি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অখিল গগৈৰ নিচিনা এজন মিয়া প্ৰেমী চৰ্দাৰ গগৈ নামত তেওঁ কলংক। অবৈধ মিয়াৰ স্বাৰ্থত তেওঁ যিমানেই মান নামত, কিন্তু বিজেপি চৰকাৰখনে এই অবৈধ মিয়াক উচ্ছেদিত কৰিবই আৰু অবৈধ মিয়াৰ বিপক্ষে সদায় চৰকাৰখনৰ লগত প্ৰকৃত অসমীয়া হিচাপে আমি থিয় দিবলৈ সাজু আছোঁ। সম্প্ৰদায়ৰ পৰা বিলং কৰা MLA এনেকুৱা এটা মন্তব্য তেওঁৰ মুখত শোভা নাপায়। আমি তেখেতৰ মন্তব্যত যথেষ্ট গৰিহণা দিছোঁ। অসমীয়া হিচাপে তেওঁৰ মন্তব্যত আমি লাজ পাইছোঁ। চবেই আজিকালি তেওঁক এটা বেলেগ নামেৰে জানে, চুমা বাবা। মিয়াৰ প্ৰতি তেওঁ যিটো প্ৰেম ভাৱ সকলোৱে দেখি আহিছোঁ আমি।